প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ মাজৰ পৰা বিহুৰ বতৰতে ৰাজীৱ শদিয়া নামৰ যিগৰাকী বিপ্লৱী শিল্পী, আচলতে ভূপেন হাজৰিকা, ভূপেন হাজৰিকাদেউ আৰু মহেন্দ্ৰ হাজৰিকাৰ পিছত আমি যি অসমীয়া জাতীয় জীৱন, জাতীয় সত্তাৰ মৌলিকতা বিচাৰি পাওঁ, যাৰ কণ্ঠত তেনেকুৱা এগৰাকী শিল্পী আছিলে ৰাজীৱ শদিয়া। তেখেতৰ মৃত্যুত আমি কুটুম্ব সুৰক্ষা পৰিষদৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ পৰিয়ালবৰ্গক। আৰু অহা 19 জানুৱাৰীৰ দিনা আমি তেওঁৰ সজাগ দিবলৈ আমি জাতি দল যোৱাৰ চিন্তা চৰ্চা কৰিছোঁ। আমি তেওঁৰ ঘৰলৈ যাম আৰু আমাৰ সাধ্য অনুসাৰে আহি থকা সময়বোৰত তেওঁৰ পৰিয়ালৰ প্ৰতি বা অসমৰ সাহিত্য সংস্কৃতিৰ জগতখনলৈ যিসকলে একান্ত আৰু নিষ্ঠাৰে কাম কৰি আছে তেওঁলোকৰ প্ৰতিও আমি যি কৰণীয় থাকিব আমি নিশ্চিতভাৱে সেইখিনি কৰিম। আপোনালোকে জানি ভাল পাব। এইখিনি অৱশ্যে বিষয়টোৰ লগত জড়িত কথা নহয়, তথাপিও আমাৰ দায়িত্ব বুলি ভাবি আমি কথাখিনি কৈছোঁ। অসমৰ সমাজ জীৱনত আমি দেখিছোঁ সাহিত্য বা সংস্কৃতিৰ ক্ষেত্ৰত কিছুমান অপতৃণৰ জন্ম হৈছে আৰু অপতৃণবোৰক এনকাৰেজ কৰিবলৈ যাওঁতে আমাৰ মাজৰ পৰা কিছুমান হীৰা সদৃশ মূল ৰস থকা ব্যক্তিত্ব কিছুমান হেৰাই গৈছে। আৰু আমি ক'ৰবাত প্ৰচাৰৰ ধামখুমীয়াত আমি তেনেবিলাক মানুহক বা তেনেবিলাক ব্যক্তিত্বক, তেনেবিলাক সত্তাক আমি পাহৰি পেলাইছোঁ বিভিন্ন সময়ত। কুটুম্ব সুৰক্ষা পৰিষদে মহাপুৰুষ শংকৰ গুৰুজনাৰ চিন্তাদৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ কৰাৰ যি কাম হাতত লৈছে সূত্ৰধাৰ নামেৰে, সেই অনুষ্ঠান আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰিছোঁ। আৰু তাতে আমি সাধাৰণতে প্ৰচাৰৰ পৰা আঁতৰি থকা কিন্তু নিষ্ঠাৰে কাম কৰি থকা বিভিন্ন ব্যক্তিক আমি আদৰ সন্মান জনাবলৈ চেষ্টা কৰিছোঁ। তেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক স্বৰ্গীয় হৰিপ্ৰসাদ হাজৰিকা বাপজনাকো আমি সন্মান জনাবলৈ চেষ্টা কৰিছিলোঁ 2023-ত। নাগাৰা নাম, এতিয়া নাগাৰা নাম বুলি ক'লে আপোনালোকে চিঞৰ বাখৰ কৰি আস্ফালন কৰি জঁপিয়াই থকাকৈ নাগাৰা নাম বুলি ভাবে, কিন্তু সেই নাগাৰা নামৰ একান্ত সাধক ৰামচৰণ ভৰালী ডাঙৰীয়া হয়তো অসমৰ সংবাদ মাধ্যমতো পৰিচিত ব্যক্তি, এইটো নহয় যে অপৰিচিত ব্যক্তি, অসমৰ ৰাইজেও জানে। কিন্তু যিধৰণে তেওঁক আমি আগুৱাই নিব লাগিছিল বা তেওঁক যিধৰণে সহযোগ কৰিব লাগিছিল তেওঁ কৰা নাই, কিন্তু বাকী কোনোবা জঁপিয়াই থকা সৰু ল'ৰা ছোৱালী কিছুমানক আমি যিধৰণে কৰিছোঁ সেইটো দুৰ্ভাগ্যজনক বুলি আমি ভাবিছোঁ। গতিকে আমি এইবেলি ৰামচৰণ ভৰালী ডাঙৰীয়াকো আমি সেইধৰণে আমাৰ সাধ্য অনুসৰি আমি সন্মান যাচিবলৈ চেষ্টা কৰিছোঁ। আহি থকা দিনতো আমাৰ এই যাত্ৰাটো অব্যাহত থাকিব। এয়া কুটুম্ব সুৰক্ষা পৰিষদৰ সমাজৰ প্ৰতি, অসমৰ প্ৰতি, অসমীয়াৰ প্ৰতি, সনাতন ধৰ্ম সভ্যতা সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা আৰু সমৰ্পণ বুলি আপোনালোকে ক'ব পাৰে। আজি কুটুম্ব সুৰক্ষা পৰিষদৰ বিশেষ কথা বা বিশেষ অনুষ্ঠান এইটো যে আজি আমাৰ অনুষ্ঠানৰ সংগঠনৰ মাজলৈ আমাৰ শেহতীয়া কাম কাজৰ প্ৰতি আগ্ৰহ দেখি বা আমাৰ শেহতীয়া কাম কাজক তেওঁলোকে গ্ৰহণ কৰিছে আৰু আমাৰ লগত অংশগ্ৰহণ কৰিবলৈ আমাৰ সংগঠনৰ অংশ ল'বলৈ তেওঁলোক আগবাঢ়ি আহিছে। আমি তেওঁলোকৰ নামসমূহ ঘোষণা কৰি তেওঁলোকক আপোনালোকৰ লগত চিনাকি কৰাই দিম। তাৰোপৰি আমি আজি আপোনালোকৰ মাজলৈ দুটা মূল নাম্বাৰ, তাৰ লগতে আৰু এটা বিশেষ নাম্বাৰ আমি মুকলি কৰি দিম। সেই দুটা ফোন নম্বৰ, হেল্পলাইন নাম্বাৰ, আমি দুটি হেল্পলাইন নাম্বাৰ আপোনালোকৰ মাধ্যমেৰে সমূহ অসমবাসী ৰাইজৰ কাৰণে আমি ঘোষণা কৰিম। ইয়াৰ কাৰণ তিনিটা। প্ৰথম কাৰণটো কি, আমি হেল্পলাইন নাম্বাৰকেইটা কৈ দিছোঁ তাৰ আগতে, যে প্ৰথম নাম্বাৰটো হ'ল 03369029293। আকৌ এবাৰ কৈছোঁ 03369029293 এক নম্বৰটো। আৰু দ্বিতীয়টো হ'ল 8011038837, মানে 8011038837। এই দুটা নম্বৰত যিকোনো ব্যক্তিয়ে আমাক ফোন কৰি যিকোনো মুহূৰ্তত আমাক জনাব পাৰিব। কি জনাব? তিনিটা মূল বিষয়ৰ ওপৰত আমি গুৰুত্ব দিছোঁ। প্ৰথম কথা, আমি দেখা পাইছোঁ অসমত যে কোনোবা মানুহ বিয়া নোহোৱাৰ কাৰণে, সমাজত বিভিন্ন কাৰণে এগৰীয়া কৰি থোৱাৰ কাৰণে বিভিন্ন সময়ত দেখিছোঁ সমাজত বিশৃংখলতাৰ সৃষ্টি হৈছে। যে কাৰোবাৰ মৃত নজ্বলোৱা হৈছে মানুহে, যিবোৰ সনাতন বিৰোধী, অসমীয়া জাতীয় সত্তা বিৰোধী। বিভিন্ন মঠ মন্দিৰৰ সমস্যা দেখা পাইছোঁ। মঠ মন্দিৰৰ মাটিক লৈ সমস্যা হৈছে, মঠ মন্দিৰৰ নিৰ্মাণ কাৰ্যক লৈ সমস্যা হৈছে, কাৰোবাৰ ব্যক্তিগত পাৰিবাৰিক বিভিন্ন সমস্যা হৈছে, আধ্যাত্মিক দিশত, বৌদ্ধিক ভাৱত, সামাজিক ভাৱত, মানে সনাতন বিৰোধী চিন্তা বা অসমৰ সমাজ ব্যৱস্থাত যিবোৰ কুপ্ৰথা,
অস্পৃশ্যতাৰ পুনৰ যিটো নতুন ধৰণে আৱিৰ্ভাৱ ঘটিব খুজিছে সেই ধৰণৰ কথাবোৰ নোহোৱা কৰিবৰ কাৰণে কোনোবাই য'ৰ পৰাই নহওক আমাক খবৰ দিলে আমাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰিব নম্বৰটোত, আৰু এই নাম্বাৰটোত আমি আমাৰ সাধ্য অনুসাৰে আমি গোটেইখিনি দায়িত্ব যিমান পাৰোঁ আমি কৰিবলৈ আমি চেষ্টা কৰিম। সেইটো হ'ল প্ৰথম কথা। আৰু সেই অভিযানটোক বা সেই গোটটোক আমি দেৱদূত বুলি কৈছোঁ। আমাৰ কাৰণে সকলো মানুহ আৰু সি যোনেই নহওক যিজনে সময়ত আমাক বিচাৰিব এই নাম্বাৰত যোগাযোগ কৰিব। আমি তেওঁলোকক য'তেই থাকক যিকোনো কাৰণত সমাজত কিবা কাৰণে সমস্যা হৈছে তেওঁলোকে কাকো ক'বলৈ সুবিধা পোৱা নাই, এই দুটি নাম্বাৰত 03369029293 আৰু 8011038837